ওয়েলকাম টু স্কোরডেমি। মোৰ নাম নিকু দৰা আৰু মই তোমালোকক পঢ়াম ইণ্ডিয়ান পলিটি আমাৰ বিভিন্ন চৰকাৰী চাকৰিৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যনৰ কাৰণে ইণ্ডিয়ান পলিটি বা ভাৰতীয় ৰাজনীতিৰ সম্পৰ্কে যিমানখিনি কথা জানিব লাগে সিমানখিনি কথা আমি একদম বেচিক্সৰ পৰা পঢ়ি যাম আৰু বেচিক্সৰ পৰা পঢ়ি গৈ আমি বিভিন্ন MCQ সলভ কৰিম বা বিভিন্ন ধৰণৰ প্ৰবেবল কুৱেশ্যন আনসাৰ সেইখিনি আলোচনা কৰিম। কিন্তু আমি আজি ষ্টাৰ্ট কৰিম ইয়াত ইতিমধ্যে তোমালোকে দেখিছাই যে আমি আজি এটা খুব এটা ইণ্টাৰেষ্টিং টপিক এটা আজি আমি আলোচনা কৰিবলৈ গৈ আছো। সেইটো হৈছে ভাৰতীয় সংবিধান এক প্ৰাথমিক আলোচনা বা যাক আমি ইংৰাজীত কি বুলি কওঁ ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড ইটছ বেচিক্স। এটা আমি যিকোনো চৰকাৰী চাকৰিৰ কাৰণে যেতিয়া আমি পঢ়োঁ আমাৰ বিভিন্ন বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কিছুমান সমস্যা হয় যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত জড়িত যিখিনি কথা আছে বোলে অনুচ্ছেদ বুলি আহিলে আমাৰ আকৌ আহিলে অনুসূচী বুলি আৰ্টিকল আমাৰ স্কেডুল সেই বস্তুবিলাক আকৌ তেনেকৈ পাৰ্ট আহিলে ৰাইটছ ডিউটিজ এই বস্তুবিলাকক লৈ বহুত কনফিউজন সৃষ্টি হয়নে বাৰু? কাৰণটো হৈছে আমি যেহেতু পলিটিক্যাল সায়েন্স বা আমি পলিটিক্যাল সায়েন্সৰ সকলো মানুহ নহয় আৰু গতিকে কি হ'ল যে আমাৰ বিভিন্ন ব্ৰাঞ্চৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ষ্টুডেণ্টসকলৰ এইটোক লৈ আমাৰ সমস্যা হয়। গতিকে আমি যিকোনো আমি চৰকাৰী আমি যেতিয়া গভৰ্ণমেণ্ট জবৰ কাৰণে আমি যেতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ তেতিয়া আমি একেবাৰে ফাৰ্ষ্টত যিখিনি বস্তু পঢ়িব লাগে সেই বস্তুখিনি হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বিষয়ে আমি পঢ়িব লাগিব। আৰু এতিয়া তাৰ কাৰণে এতিয়া আমি ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে কি বা ইণ্ডিয়ান কনষ্টিটিউশ্যন কি কেনেকুৱা কি বস্তু এইটো পঢ়িবলৈ যোৱাৰ আগত আমি পঢ়িব লাগিব তাতকৈও এটা ইণ্টাৰেষ্টিং বস্তু বা তাৰ লগতে জড়িত মূল বস্তুটো সেইটো হৈছে সংবিধান মানেনো কি, অৰ্থাৎ সংবিধানৰ অৰ্থ বা মিনিং অফ কনষ্টিটিউশ্যন। এতিয়া মিনিং অফ কনষ্টিটিউশ্যন সম্পৰ্কে আমি যেতিয়ালৈকে আমি ভালকৈ নাজানিম যেতিয়ালৈকে আমি ক্লিয়াৰ নহ'ম তেতিয়ালৈকে আমাৰ কি হ'ব যে কনষ্টিটিউশ্যনৰ ৰিলেটেড যিমানখিনি আমাৰ MCQ কুৱেশ্যন আহিব যিমানখিনি কুৱেশ্যন আহিব তাত আমাৰ খেলিমেলি লাগি যাব পাজল লাগি যাব। কাৰণ কিয় পাজল লাগিব? পাজল এইকাৰণ লাগিব যে আমাক যেতিয়া কুৱেশ্যন এটা দিয়া হ'ব কুৱেশ্যনটো দিওঁতে সদায় পাজল লগাবলৈকে দিব আৰু পাজল লগাবলৈ দিওঁতে যদিহে আমাৰ এই যিটো বেচিক্স বোলা যিটো বস্তু এই বেচিকটো যেতিয়ালৈকে যদি আমাৰ ক্লিয়াৰ নহয় বেচিকটো ক্লিয়াৰ নহ'লে কি হ'ব যে এই পাজলটো কিন্তু থাকি যাব। গতিকে আমি আজি প্ৰথমতে বেচিক্সটোকে ক্লিয়াৰ কৰি ল'ব লাগিব। এতিয়া সংবিধানৰ অৰ্থ বুলি ক'বলৈ যাওঁতে প্ৰথম প্ৰশ্নটো আহিব যে সংবিধান মানে কি, সংবিধানৰ অৰ্থ কি? এতিয়া আমি নিশ্চয় সকলোৱে সংবিধান মানে কি অলপ আইডিয়া বোধহয় থাকিব পাৰে, কিন্তু তাৰ পাছতো আমি এটা উদাহৰণৰ সহায়ত আমি গোটেই কথাটো আমি বুজিবলৈ চেষ্টা কৰিম। উদাহৰণ হিচাপে আমি লৈছোঁ কি এখন স্কুলৰ এটা আমি উদাহৰণ লৈছোঁ। আমি সকলোৱে সৰুতে আমি স্কুলত পঢ়িছিলোঁ বিভিন্ন বিদ্যালয়ত পঢ়িছিলোঁ যে স্কুলত কিছুমান নিয়ম থাকে। নিয়মবিলাক কেনেকুৱা আছিলে বোলে 9টা বজাৰ লগে লগে ৰাতিপুৱা 9টা বজাৰ লগে লগে আমি স্কুলত যাব লাগিব আৰু 3টা বজাৰ পাছতহে আমি স্কুলৰ পৰা আহিব পাৰিম। যদিহে কোনোবাই বোলে 9টা বজাত গৈ স্কুল নাপালেগে মৰ্ণিং প্ৰেয়াৰ ষ্টাৰ্ট হোৱাৰ পাছত যদি গৈ স্কুল পালেগে তেতিয়া কি কৰা হ'ব তেওঁক কি দিয়া হ'ব পানিশমেণ্ট দিয়া হ'ব। আৰু ঠিক তেনেকৈ যদি আমি চাওঁ স্কুলত আমি বেয়া বস্তু খাব নোৱাৰোঁ হয়নে, স্কুলত আমি কাকো বেয়াকৈ ক'ব নোৱাৰোঁ, ক্লাছ চলি থাকোঁতে আমি কথা পাতিব নোৱাৰোঁ, তেনেকুৱা কিছুমান নিয়ম থাকে। প্ৰতিখন স্কুলত তেনেকুৱা কিছুমান নিয়ম থাকে আৰু সেই নিয়মবিলাক অনুসৰিহে স্কুলখন চলে। এতিয়া আমি যিসকল ছাত্ৰ ছাত্ৰীসকলে কি কৰোঁ যে এই নিয়মসমূহ আমি পালন কৰি স্কুলখনত আমি ছাত্ৰ ছাত্ৰী হিচাপে পঢ়িছিলোঁ। এতিয়া কেতিয়াবা প্ৰশ্ন হয়নে তোমালোকৰ যে আমি যে সেই সৰুতে এই স্কুলত পঢ়িবলৈ যাওঁতে 9টা বজাত গৈ নাপালে ছাৰে আমাক হাতত বেতডাল লৈ শাস্তি দিয়ে পানিশমেণ্ট দিয়ে কিয় দিয়ে বা এই স্কুলখন কেনেকৈ চলি থাকে? স্কুল এখনতো চলি থাকিব লাগিব, স্কুলখন কেনেকৈ চলি থাকিব? গতিকে সেই কথাবিলাক যেতিয়া আমি বুজি পাম তেতিয়াই আমি সংবিধান কি বস্তু সংবিধান কিয় লাগে সেই কথাখিনি আমি বুজি পাম। এতিয়া কথাটো হৈছে এখন স্কুল সুচাৰুৰূপে পৰিচালিত হ'বলৈ স্কুলখনত শিক্ষকে আহি ভালকৈ ক্লাছ কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে আকৌ শিক্ষকে পঢ়োৱা কথাখিনি ভালকৈ বুজিব লাগিব, শুনিব লাগিব, কিবা নোৱাৰিলে সুধিব লাগিব।
আকৌ তেনেকৈ বিভিন্ন আজিকালি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আহিছে যেনে তোমাৰ নাটক খেল কুইজ কিবা কিবি গান নাচ সেই গোটেই বস্তুবিলাক চলি থাকিব লাগিব ভালকৈ তাৰ বাবে প্ৰতিখন স্কুলে কিছুমান এনে ধৰণৰ কিছুমান নিয়ম নীতি বনাই দিয়ে যাতে ষ্টুডেণ্টৰ যাতে পঢ়া শুনা যাতে ভাল হৈ থাকে আৰু পঢ়া শুনাৰ লগতে বাকীবিলাক দিশো যাতে আগবাঢ়ি যায় গতিকে এতিয়া আমাৰ গোটেই কথাটো হৈছে যে স্কুল এখনৰ উদাহৰণ লৈ যেতিয়া আমি ক'লো তে স্কুলখনক আমি যদি অকমান ডাঙৰ কৰি দিওঁ স্কুলখনক ডাঙৰ কৰি আমি এখন দেশৰ কথা ক'লো আমি ভাৰতৰ কথা ক'লো ভাৰতখন কি এখন হৈছে এখন দেশ ইংৰাজীত আমি কি বুলি ক'ম ইংৰাজীত ক'ম ষ্টেট বুলি ক'ম ষ্টেট বুলি কয় কিছুমানে কাণ্ট্ৰি বুলি কয় কিন্তু পলিটিকেল সায়েন্সৰ ভাষাত ষ্টেট বুলি কয় এতিয়া যেনেকে স্কুল এখন সুচাৰুৰূপে পৰিচালিত হ'বলৈ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম আছিলে তেনেকে ভাৰত নামৰ যিখন দেশখন আমাৰ সকলোৰে মৰমৰ ভাৰতবৰ্ষ হয়নে আমাৰ সকলোৰে মৰমৰ ইণ্ডিয়া এই ইণ্ডিয়া বা ভাৰতখন সুচাৰুৰূপে পৰিচালিত হ'বলৈও প্ৰতিজন নাগৰিকৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে ভাৰতত থকা কিছুমান কি আছে নিৰ্দিষ্ট নীতি নিয়ম আছে এতিয়া সেই নীতি নিয়মবিলাক যদি নাথাকে তেতিয়া কি হ'ব যে ভাৰতখন অৰাজক হ'ব স্কুলত যদি এই নিয়মটো যদি নাই বোলে 9টা বজাত কোনোবা আহিব লাগিব বুলি নিয়ম নাই 9টা বজাৰ পাছত আহিলেও কথা নাই তো ষ্টুডেণ্টবিলাক আহিব কেতিয়া ষ্টুডেণ্টবিলাক কোনোবা আহিলে 8টা বজাত কোনোবা আহিলে 12টা বজাত কোনোবা আহিলে 10টা বজাত এইফালে ক্লাছ হৈ আছে গতিকে এটা চাৰিওফালে এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে সেই অৰাজকতাখিনি আমি যদি ভাৰতবৰ্ষৰ ক্ষেত্ৰত গোটেই দেশখনৰ ক্ষেত্ৰত যদি আমি চাওঁ দেশখনৰ নাগৰিকসকলৰ কাৰণে যদি কিছুমান নিৰ্দিষ্ট নীতি নিয়ম বান্ধি দিয়া নহয় তেতিয়া কি হ'ব যে গোটেই দেশখন অৰাজক হ'ব গতিকে সংবিধান মানে কি আমি এতিয়া বুজি পাইছো চাগে সকলোৱে তো সংবিধান মানে কি মই লিখি দিছো বা মই কৈ দিব বিচাৰিছো যে যিকোনো এখন দেশ সুচাৰুৰূপে পৰিচালিত হ'বলৈ যিসমূহ নীতি নিয়ম প্ৰয়োজনীয় বা যিসমূহ নীতি নিয়ম বান্ধি দিয়া হয় সেই নীতি নিয়মৰ সমষ্টিকেই সংবিধান বুলি কোৱা হয় এখন দেশ সুচাৰুৰূপে পৰিচালিত হ'ব লাগিব ইনেই দেশ এখন হ'লেই নহ'ব দেশখন সুচাৰুৰূপে পৰিচালিত হ'ব লাগিব বোলে এখন দেশ এখন প্ৰতিষ্ঠা কৰা হ'ল দেশখনত বোলে মানুহে ভালকে দুবেলা দুমুঠি খাবলৈ পোৱা নাই দেশখনত বোলে যিয়ে যাকে মন গৈছে তাকে মাৰপিট কৰিছে যি মন গৈছে হেতুকে কৰিছে তেতিয়া দেশখন সুচাৰুৰূপে পৰিচালিত নহ'ব গতিকে এখন দেশ সুচাৰুৰূপে পৰিচালিত হ'বলৈ যিসমূহ নীতি নিয়মৰ প্ৰয়োজন ইংৰাজীত কি বুলি ক'ম নীতি নিয়মক আমি ৰুলছ এণ্ড ৰেগুলেশ্যন বুলি ক'ম যিসমূহ নীতি নিয়ম বা ৰুলছ এণ্ড ৰেগুলেশ্যনৰ প্ৰয়োজন সেই ৰুলছ এণ্ড ৰেগুলেশ্যনসমূহেই হৈছে কি দেশৰ সংবিধান বুলি কোৱা হ'ব বা ইংৰাজীত আমি কি বুলি ক'ম কনষ্টিটিউশ্যন আমি কনষ্টিটিউশ্যন বুলি ক'লে আমি এতিয়া কি হয় সেইটো কথা আমি এতিয়া নিশ্চয়কৈ বুজি পালোঁ এতিয়া আমি আহিম আৰু এটা খুব এটা ইণ্টাৰেষ্টিং বস্তু সংবিধানৰ প্ৰয়োজনীয়তা এতিয়া সংবিধান কি হয় আমি ইতিমধ্যে আলোচনা কৰিলোঁ এতিয়া প্ৰশ্ন হ'ল যে আমাক সংবিধান এখন কিয় লাগে কিন্তু নহ'লেও কাম চলি যায় সংবিধানখন যদি নোহোৱা হ'লে আমি যেনেকৈ পঢ়িবই নালাগে ইমান টান বস্তু কিন্তু সংবিধানত এটা ইম্পৰ্টেঞ্চ আছে ইম্পৰ্টেঞ্চ কি এতিয়া যদি আমি চাওঁ বোলে প্ৰথম ইম্পৰ্টেঞ্চ কি আমি ইতিমধ্যে কৈ আহিলোঁ যে দেশ এখন সুচাৰুৰূপে পৰিচালিত হ'ব লাগিব আমি দেশখনৰ পৰিচালনা বুলি কৈছোঁ দেশখনৰ পৰিচালনাৰ বাবে আমাক সংবিধান এখনৰ প্ৰয়োজন 2 নম্বৰতে আমি কি কৰিলোঁ 2 নম্বৰতে আমাক সংবিধান এখন কিয় লাগে এটা 2 নম্বৰতে সংবিধান এখন এইকাৰণে লাগে যাতে নাগৰিকৰ অধিকাৰ আৰু দায়িত্ব যাতে সুৰক্ষিত হৈ থাকে নাগৰিকৰ অধিকাৰ আৰু দায়িত্ব এই দুইটা বস্তু আমাক পাছলৈও লাগিব অধিকাৰক আমি ইংৰাজীত কি বুলি কওঁ ৰাইটছ বুলি কওঁ আৰু দায়িত্বক আমি কি বুলি কওঁ ডিউটিজ এই বস্তুকেইটা আমাক কেলে প্ৰয়োজন হ'ব আমাৰ বিভিন্ন চৰকাৰী পৰীক্ষাৰ কাৰণে আমি যেতিয়া পঢ়ি থাকোঁ
কেৱল আমি চৰকাৰী পৰীক্ষাখনে পঢ়িছোঁ কাৰণেই যে আমাক অধিকাৰৰ দায়িত্ব মানে কি সেয়া জানিব লাগিব সেয়া নহয় কিন্তু ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপেও আমাক কিন্তু নাগৰিক হিচাপে আমাৰ কি অধিকাৰ আছে আৰু আমাৰ কি দায়িত্ব আছে সেইখিনি কথা আমি জানিব লাগিব গতিকে এতিয়া উদাহৰণ দিছোঁ ভাৰতবৰ্ষত প্ৰতিজন নাগৰিকৰে হাতত এটা অধিকাৰ আছে যে তেওঁ 18 বছৰ পাৰ হোৱাৰ পাছত তেওঁ ভোটদান কৰিব পাৰিব ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ হাতত এটা অধিকাৰ আছে যে তেওঁ সমতাৰ অধিকাৰ পাব অৰ্থাৎ তেওঁ জাতি ধৰ্ম বৰ্ণ লিংগ জন্মৰ স্থান ইত্যাদি বিভিন্ন যিকোনো কাৰণত তেওঁক অসম ব্যৱহাৰ কৰিব নোৱাৰিব তেনেকৈ আমি ক'লো স্বাধীনতাৰ অধিকাৰ আছে ভাৰতৰ প্ৰতিজন নাগৰিকে কি কৰিব পাৰে যে বাক স্বাধীনতা আছে যি ভাবে সেয়া ক'ব পাৰে তেনেকৈ ধৰ্মীয় উপাসনাৰ স্বাধীনতা আছে ঠিক তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ অধিকাৰ আছে এতিয়া কথাটো হৈছে অধিকাৰৰ সমান্তৰালভাৱে আৰু এটা বস্তু আমাৰ কাৰণে খুব প্ৰয়োজনীয় সেইটো হৈছে ডিউটিজ বা নাগৰিকৰ মৌলিক কৰ্তব্য আমি মৌলিক বুলি কওঁতে ফাণ্ডামেণ্টেল ডিউটিজ আহি যাব ফাণ্ডামেণ্টেল ৰাইটছ আৰু ফাণ্ডামেণ্টেল ডিউটিজ আমি পঢ়িবগৈ লাগিব আগলৈ গৈ এতিয়া ডিউটিজ বুলি ক'লে আমি দেশৰ যিখিনি আদৰ্শক সন্মান কৰা দেশৰ মূলভূত আদৰ্শৰ প্ৰতি সন্মান কৰা হয়নে ঠিক তেনেকৈ দেশৰ সাৰ্বভৌমত্ব অখণ্ডতা এই শব্দবিলাকৰ সম্পৰ্কে আমি পাছত পঢ়িমগৈ সাৰ্বভৌমত্ব অখণ্ডতা আদিক সুৰক্ষা দিয়া সন্মান কৰা দেশত সাম্প্ৰদায়িক বিভাজন নকৰা সাম্প্ৰদায়িক বিভাজন কৰিবলৈ চেষ্টা নকৰা সেই বস্তুবিলাক পৰিলে ডিউটিজ বা দায়িত্বত এতিয়া কোনো এখন দেশ যদি ভালকৈ চলিবলৈ হয় তেতিয়া দেশখনত কি থাকিব লাগিব যে নাগৰিকসকলৰ কিছুমান অধিকাৰ থাকিব লাগিব আৰু নাগৰিকসকলে দেশখনৰ প্ৰতি কি কৰিব লাগিব কিছুমান দায়িত্ব পালন কৰিব লাগিব আৰু যেতিয়া এই অধিকাৰ আৰু দায়িত্বৰ যেতিয়া এটা সুষম এটা মানে দুইটা বস্তু একেলগে পাৰফৰ্ম কৰি থাকিব তেতিয়াহে কিন্তু এখন দেশ কি হ'ব ভালকৈ পৰিচালিত হ'ব গতিকে এটা ইণ্টাৰেষ্টিং কথাটো আমি এতিয়া কি গম পালোঁ যে সংবিধান এখন কেলে লাগে যে নাগৰিকসকলৰ যিবিলাক অধিকাৰ আছে অধিকাৰবিলাকক কোনে সুৰক্ষিত কৰিব অধিকাৰবিলাক ক'ত লিখা থাকিব সংবিধানত লিখা থাকিব নাগৰিকসকলে যে এইটো কাম কৰিব লাগিব সেই কথাষাৰ কোনে ক'ব ক'ত লিখা থাকিব ক'ত থাকিব সংবিধানত থাকিব হয়নে গতিকে আমাক সংবিধান এই কাৰণেও লাগে যাতে দেশৰ নাগৰিকসকলৰ কি হ'ব অধিকাৰ আৰু দায়িত্ব এই দুইটা যাতে সুৰক্ষিত হৈ থাকে যি কি নহওক এটা 3 নম্বৰ পইণ্ট ওলাইছে যে আমাক সংবিধান এখন কিয় লাগে সংবিধানটো নহ'লেও চলি যায় সংবিধান এখন এই কাৰণে লাগে আৰু এটা খুব এটা মই ইণ্টাৰেষ্টিং কথা এটা মই ক'বলৈ গৈ আছোঁ যে ক্ষমতাৰ বিভাজন এতিয়া এই কথাটো তোমালোকে মন কৰিবা যে ক্ষমতাৰ বিভাজনক ভাৰতৰ ক্ষেত্ৰত আৰু এটা শব্দৰে কোৱা হয় হেতুক কি বুলি কওঁ আমি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বুলি কম ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বুলি কম ইংৰাজীত কি বুলি কম ইংৰাজীত কম ইয়াক ক্ষমতাৰ বিভাজন মানে সেপাৰেশন অফ পাৱাৰ আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মানে হৈছে ডিসেন্ট্ৰেলাইজেশন কিছুমানে এটো এস লিখিব কিছুমানে জেড লিখিব একেটাই কথা এতিয়া ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ বা আমি ইয়াক কি বুলি কওঁ অসমীয়াত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আমি যেতিয়া চৰকাৰী আমি পৰীক্ষাৰ কাৰণে পঢ়ি আছো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে এই গভৰ্ণমেণ্ট এক্সামৰ কাৰণে পঢ়োতে আমি ইয়াৰ পাছত আমি কি পঢ়িব লাগিব ইয়াৰ পাছত আমি পঢ়িব লাগিব পাব্লিক এডমিনিষ্ট্ৰেশ্যন লোক প্ৰশাসন বুলি আমি কওঁ পঞ্চায়তী ৰাজ পঢ়িব লাগিব পঞ্চায়ত ব্যৱস্থা তেনেকৈ আমি যিয়েই নপঢ়োঁ কিয় ভাৰতবৰ্ষৰ ইণ্ডিয়ান পলিটিতে জড়িত যিয়েই নপঢ়োঁ কিয় আমি যিকেইটা বেছিক কথা জানিব লাগিব সেইকেইটাৰ ভিতৰত এটা হৈছে ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ মানে কি সেই সম্পৰ্কে মই চমুকে যদি তোমালোকক কৈ দিওঁ তেতিয়া তোমালোকৰ বোধহয় ভাল হ'ব সেই বুলি মই ভাবিছোঁ যি কি নহওক ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ মানে হৈছে ভাৰতবৰ্ষৰ তিনিটা অংগ আছে প্ৰতিখন ৰাষ্ট্ৰৰ তিনিটাকে অংগ থাকে
ভাৰতবৰ্ষৰ তিনিটা অংগ আছে এয়া হৈছে আমাৰ ইণ্ডিয়া ইণ্ডিয়াৰ তিনিটা অংগ এটো মই তোমালোকক নতুন এখন বোৰ্ড লৈ কৈ দিছো ইণ্ডিয়াৰ তিনিটা অংগ আছে আৰু সেই তিনিটা অংগ হৈছে জুডিচিয়াৰী আমি এটা কম জুডিচিয়াৰী বুলি কম অসমীয়াত কি বুলি কম ন্যায়পালিকা দুই নম্বৰটোক আমি কম বিধানমণ্ডলক আমি কি বুলি কম ইংৰাজীত লেজিসলেচাৰ আৰু তিন নম্বৰটো হৈছে কাৰ্যপালিকা ইংৰাজীত আমি কি বুলি কম এক্সিকিউটিভস এই তিনিটা অংগ মিলি ভাৰতবৰ্ষখন গঠন হৈছে তিনিটা স্তম্ভ ভাৰতবৰ্ষৰ এতিয়া কি হল প্ৰথমতে আহিলে বিধানমণ্ডল মানে কি বিধানমণ্ডল মানে এই যে আমি 5 বছৰ মূৰে ভোট দিও আমাৰ এমপি এমএলএ সকলক বিধানমণ্ডল হৈছে আমাৰ এমপি আৰু এমএলএ সকল তেওঁলোকে কি কাম কৰে তেওঁলোকে আইন প্ৰস্তুত কৰে আঁচনি প্ৰস্তুত কৰে আমাৰ আঁচনি মানে কি আমাৰ অৰুণোদয় আমাৰ আৰু তেনেকৈ বিভিন্ন আঁচনি আছে নহয় বোলে প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY এই আঁচনিবিলাক কোনে প্ৰস্তুত কৰে বিধানমণ্ডলে কৰে বিধানমণ্ডল বুলি ক'লে ৰাজ্যত থাকিব বিধানসভা আৰু কেন্দ্ৰত থাকিব লোকসভা আৰু ৰাজ্যসভা সেইখিনি কথা আমি পাছত ইন ডিটেইলছ আলোচনা কৰিম গতিকে আজি ইমান ইন ডিটেইলছ নাযাওঁ ইয়াত তাৰ পাছত আহিলে জুডিচিয়াৰী কি বস্তু জুডিচিয়াৰী হৈছে আমাৰ কোৰ্টছ বা আদালতসমূহ আমাৰ একেবাৰে ওপৰত আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া উচ্চতম ন্যায়ালয় ৰাজ্যত আছে উচ্চ ন্যায়ালয় হাই কোৰ্টছৰ তলত আছে আমাৰ বিভিন্ন জিলাবিলাকত এপেক্স কোৰ্টছ বিলাক আছে ৰিপিট ইয়াৰ পাছত আমি আহিম 2 নম্বৰটো অংগ হৈছে ন্যায়পালিকা বা জুডিচিয়াৰী মানে হৈছে কোৰ্টছ বা আদালতসমূহ এটা কোৰ্টছ বা আদালত বুলি ক'লে একেবাৰে ওপৰত থাকিব সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বা উচ্চতম ন্যায়ালয়ৰ তলত থাকিব হাই কোৰ্টছ আমাৰ বিভিন্ন ৰাজ্যসমূহত থাকিব উচ্চ ন্যায়ালয় বা হাই কোৰ্ট আৰু তাৰ তলত থাকিব ডিস্ট্ৰিক্ট কোৰ্টছ বা তাক আমি কি বুলি কওঁ জিলা আদালত বুলি কওঁ এটা এই ব্যৱস্থাটো হৈছে জুডিচিয়াৰীয়ে কি কৰে চৰকাৰে যেনিবা এখন আঁচনি প্ৰস্তুত কৰিলে চৰকাৰে যেনিবা এখন আইন প্ৰস্তুত কৰিলে আইনখনে নাগৰিকসকলৰ অধিকাৰত হস্তক্ষেপ কৰিছে তেতিয়া কি কৰিব যে বিভিন্ন মানুহে যাৰ অধিকাৰ খৰ্ব হৈছে তেওঁ কোৰ্টৰ ওচৰত যাব পাৰে বোলে ৰাস্তাত মই গৈ থাকোঁতে মোক পিছফালৰ পৰা এখন স্কুটি খুন্দিয়াই দিলে মই দুখ পালোঁ তে মই ন্যায় বিচাৰি কালে যাম বোলে মোৰ মাটি এডৰা কোনোবাই কাঢ়ি লৈ গুচি গ'ল গাঁওবিলাকত হৈ থাকে নহয় মাটিৰ সীমা ঠেলাঠেলি কাৰ ওচৰত যাম কোৰ্টৰ ওচৰত যাম অৰ্থাৎ ন্যায়ৰ যিটো ব্যৱস্থা কোনোবাই যদি ক'ৰবাত যদি অন্যায়ৰ সন্মুখীন হৈছে তেওঁক ন্যায় কোনে দিব তেওঁক ন্যায় দিব জুডিচিয়াৰী 3 নম্বৰ অংগটো হৈছে কাৰ্যপালিকা বা এক্সিকিউটিভছ এতিয়া বিধানমণ্ডলে আইন বনালে হলনে জুডিচিয়াৰীটো চেক কৰিলে সেই আইনখন ভাল হয়নে নহয় কাৰোবাৰ অধিকাৰ হস্তক্ষেপ কৰিছে নেকি আৰু যেতিয়া গম পালে যে ঠিকে আছে এখন আইন যাব পাৰে তেতিয়া সেই আইনখনক কাৰ্যত কোনে ৰূপায়ণ কৰিব বা সেই আঁচনিখনক কাৰ্যত কোনে ৰূপায়ণ কৰিব এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মুখ্যমন্ত্ৰী ছাৰে কি কৰিলে অৰুণোদয় আঁচনিখন বনালে উদাহৰণ দিছোঁ অৰুণোদয় আঁচনিখন তেওঁ বনালে কিন্তু অৰুণোদয় আঁচনিখনত ফৰ্ম ল'বলৈ আমাৰ CM ছাৰ আহিছে জানো বোলে CM ছাৰে প্ৰতি ঘৰে ঘৰে গৈ আপোনাৰ অৰুণোদয় ফৰ্মখন ফিল আপ কৰক তেনেকৈতো কোৱা নাই বা তেওঁ সেইটো কাম কৰা নাই আমাৰ MLA অহা নাই আমাৰ ঘৰলৈ কোন আহিব আমাৰ ঘৰলৈ ফৰ্মখন ল'বলৈ বা ফৰ্মখন দিবলৈ আহিব গাঁওবুঢ়াজন আমাৰ গাঁৱৰ সেই গাঁওবুঢ়াজনৰ পৰা যদি আমি আৰম্ভ কৰোঁ তেওঁৰ পৰা আৰম্ভ কৰি একদম গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি একদম DC ADC তাৰ পৰা আৰম্ভ কৰি একদম ওপৰত থকা একদম চিফ সেক্ৰেটাৰীলৈকে
আৰু ইন্টাৰেষ্টিংলি আপোনালোকে যি এক্সামৰ কাৰণে পঢ়ি আছে আপোনালোকেও এই কাৰ্যপালিকাৰ অংগ হ'বলৈ গৈ আছে এই গোটেই যিমানখিনি মানুহ আছে গোটেই যিখিনি প্ৰফেশ্যন আছে সেইখিনি সোমালেগে ক'ত কাৰ্যপালিকাত তে কথাটো হৈছে মই কি পঢ়াই আছিলোঁ যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মানে কি এতিয়া আমি গম পালো যে ভাৰতবৰ্ষত তিনিটা অংগ আছে তিনিটা স্তম্ভ আছে আৰু এই স্তম্ভ তিনিটা হৈছে আমাৰ ন্যায়পালিকা বিধানমণ্ডল আৰু কাৰ্যপালিকা ন্যায়পালিকাই যি কাম কৰিব বিধানমণ্ডলে হে কাম নকৰে বিধানমণ্ডলে যেটো কাম কৰিব তো কাৰ্যপালিকাই নকৰে সকলো কথা আমি নিশ্চয় বুজি পাইছো এই যেটো ব্যৱস্থাটো এই ব্যৱস্থাটোকে কি বুলি কোৱা হ'ব ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বুলি আৰু এটা ইন্টাৰেষ্টিং কথা যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বোলা যেটো বস্তু বা ক্ষমতাৰ বিভাজন বোলা যেটো বস্তু ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ হেতু কোড লিখা থাকিব হেতু কোৰ পৰা আহিব সেই গুটে বস্তুটো হেতু হ'ব সংবিধানৰ পৰা গটিকে সংবিধান আমাক কিয় লাগে তাৰ আন এটা কাৰণ হৈছে এটো যে সংবিধানত আমি কি পাম ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা ক্ষমতাৰ বিভাজনৰ উৎস তাৰ পাছত যদি আমি চাও কিয় লাগে সংবিধান আৰু এটা কাৰণ লাগে যে মানুহৰ নাগৰিকৰ ব্যক্তিত্বৰ বিকাশৰ বাবে নাগৰিকৰ ব্যক্তিত্বৰ বিকাশ বুলি আমি ক'ব পাৰো বা আমি সমুকে আমি ক'ব পাৰো যে নাগৰিকৰ সৰ্বাঙ্গীন বিকাশ ইংৰাজীত কি বুলি কম ইংৰাজীত কম যে all round development of people development of people or বাবে সংবিধান লাগে তো সিম্পল কথা যদিহে এখন দেশত সংবিধান না থাকে যদিহে দেশখনৰ সংবিধান ব্যৱস্থাটো ভালকৈ চলা নাই তেতিয়া দেশখনৰ ডেভেলপমেন্ট নহয় দেশখনৰ বিকাশ হ'বই নোৱাৰে গতিকে দেশখনৰ বিকাশ হ'বলৈ হলে দেশখনত এটা বিকাশৰ এটা পৰিৱেশ সৃষ্টি হ'বলৈ আমাক কি লাগিব সংবিধান লাগিব গতিকে সংবিধানৰ প্ৰয়োজনীয়তা আৰু এটা কাৰণ এটো যে কি হৈছে দেশৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ বিকাশ বা সৰ্বাঙ্গীন বিকাশ গতিকে আমি ইতিমধ্যে কথা গম পালো যে সংবিধান কিয় লাগে বা সংবিধানৰ প্ৰয়োজনীয়তা কি ইয়াৰ পাছত আমি আহিম আন এটা খুব এটা ইন্টাৰেষ্টিং বস্তুলে আৰু এটা খুব এটা গুৰুত্বপূৰ্ণ বিষয়লে সেয়া হৈছে সংবিধানৰ বৈশিষ্ট্য এটা সংবিধানৰ বৈশিষ্ট্য বুলি ক'ব লাগে আৰু সংবিধানৰ বৈশিষ্ট্য বুলি কওঁতে আমি ভাৰতবৰ্ষৰ সংবিধানৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম যে ভাৰতবৰ্ষৰ সংবিধানখন কেনেকুৱা বা তাৰ বৈশিষ্ট্য কি প্ৰথম বৈশিষ্ট্যটো হৈছে ভাৰতবৰ্ষৰ সংবিধানখন হৈছে এখন লিখিত সংবিধান বা আমি ইংৰাজীত কি বুলি কম ৰিটেন কনস্টিটিউশন এটা পৃথিৱীৰ বিভিন্ন দেশ আছে যিবিলাক দেশৰ সংবিধান লিখিত নহয় মৌখিক সংবিধান কিছুমান আছে কিন্তু ভাৰতবৰ্ষৰ সংবিধানখন হৈছে লিখিত সংবিধান বা ৰিটেন কনস্টিটিউশন আপোনালোকে নিশ্চয় এখন দেখা পাইছেই ইয়ালৈকে যদি চাওঁ তেতিয়া আপোনালোকে দেখিব যে এইখন হৈছে আমাৰ ভাৰতবৰ্ষৰ সংবিধান আৰু এখন হৈছে এখন সম্পূৰ্ণৰূপে লিখিত সংবিধান এতিয়া সংবিধান কোনে লিখিছিলে কেনেকৈ লিখা হৈছিলে সেইবিলাক কথা সম্পৰ্কে আমি পৰৱৰ্তী ক্লাছত আমি ইন ডিটেইলছ আলোচনা কৰিব লাগিব সংবিধান সভা তথা আমাৰ সংবিধান কেনেকৈ লিখা হৈছিলে কোন সভাপতি আছিল অধ্যক্ষ আছিল এইবিলাক কথা আলোচনা কৰিব লাগিব তাৰপিছত 2 নম্বৰ যেটো আমাৰ ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য সেই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিলো সেয়া হৈছে ক্ষমতাৰ বিভাজন আমাৰ ভাৰতৰ সংবিধানত আছে নে নিশ্চয় আছে সেপাৰেশন অফ পাৱাৰ এটা সমুক আমি এনেকৈ লিখি থলো সেপাৰেশন অফ পাৱাৰ 3 নম্বৰ ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য হৈছে অধিকাৰৰ সুৰক্ষা নাগৰিকৰ অধিকাৰৰ সুৰক্ষা ইয়াত আমি অধিকাৰ আৰু দায়িত্ব বুলি লিখিলে দুইটা পইণ্ট আমি একেলগে লিখি দিব পাৰিম অধিকাৰ আৰু দায়িত্বৰ সুৰক্ষা safeguard to the rights and duties of citizen তাৰপিছত আমি 4 নম্বৰলৈ যদি আমি আহোঁ এইটো এটা ইন্টাৰেষ্টিং বস্তু নমনীয় আৰু অনমনীয় আমাৰ ভাৰতীয় সংবিধানখন একে সময়তে নমনীয় একে সময়তে অনমনীয় ফ্লেক্সিবল এণ্ড ৰিজিড আপোনালোকে ভাবিছে যে নমনীয় আৰু অনমনীয় মানেনো কি
নমনীয় আৰু অনমনীয় মানে হৈছে এটোৱেই যে ভাৰতবৰ্ষৰ সংবিধানৰ কিছুমান অংশ সংশোধন কৰিবলৈ সহজ আৰু কিছুমান অংশ সংশোধন কৰিবলৈ টান গতিকে যদিহে বোলে গোটেই সংবিধানখন সংশোধন কৰিবলৈ সহজ হ'লে তাক আমি ডাইৰেক্ট নমনীয় বুলি ক'লো ফ্লেক্সিবল বুলি আৰু যদিহে বোলে গোটেই সংবিধানখন সংশোধনই কৰিব নোৱাৰি তেতিয়া তাক অনমনীয় বা ৰিজিড বুলি ক'লোহেঁতেন কিন্তু ভাৰতীয় সংবিধানখন কি আমাৰ নমনীয় আৰু অনমনীয় ফ্লেক্সিবল ৰিজিড কিছুমান পাৰ্ট সংশোধন কৰিবলৈ একেবাৰে সহজ আৰু কিছুমান পাৰ্ট সংশোধন কৰিবলৈ বহুত টান এইবিলাক কথা আমি পাছত যদি সময় পাওঁ তেতিয়া আমি নিশ্চয়কৈ আলোচনা কৰিম আৰু তাৰ পাছত যদি আমি চাওঁ ভাৰতীয় সংবিধানৰ আৰু এটা বৈশিষ্ট্য হৈছে সংসদীয় বা ইয়াক আমি ক'ম পাৰ্লিয়ামেণ্টাৰী অৰ্থাৎ ভাৰতবৰ্ষৰ কেনেকুৱাকৈ ভাৰতবৰ্ষখন চলিব হৈছে সংসদৰ যোগেদি আমি 5 বছৰৰ মূৰে আমি আমাৰ জনপ্ৰতিনিধিসকলক নিৰ্বাচন কৰিম আৰু জনপ্ৰতিনিধিসকলে আমাৰ হৈ কি কৰিব যে আইন প্ৰস্তুত কৰিব আঁচনি প্ৰস্তুত কৰিব আৰু গতিকে সেই তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ দেশখন চলি আছে গতিকে ভাৰতীয় সংবিধানৰ এইটো হৈছে এটা বৈশিষ্ট্য যে সংসদীয় বা পাৰ্লিয়ামেণ্টাৰী ঠিক তেনেকৈ ভাৰতীয় সংবিধানৰ আৰু কিছুমান বৈশিষ্ট্য আছে কিন্তু মূল বৈশিষ্ট্য বুলি ক'লে আমি ভাৰতীয় সংবিধান আমি এইকেইটা বৈশিষ্ট্য আমি জানিব লাগিব আৰু ইয়াৰ পাছতো আৰু বিভিন্ন বৈশিষ্ট্য আছে সৰু সুৰা বৈশিষ্ট্য এইবোৰ কথা আমি যেতিয়া আলোচনাটো আগবঢ়াই লৈ যাম আমি যেতিয়া আৰু আগলৈ পঢ়ি গৈ থাকিম তেতিয়া আমি আৰু নতুন কিছুমান বৈশিষ্ট্য নতুন কথা কিছুমান আমি সদায় গম পাই থাকিম আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আপোনালোকে সদায় আমাৰ সৈতে সকলো মুহূৰ্ততে থাকিব লাগিব যে আপোনালোকে যেনেধৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু প্ৰিপাৰেশ্যন কৰি থাকোঁতে আমি আপোনালোকক এই কথাবিলাকৰ যোগেদি এটা নিশ্চয়কৈ গাইডেন্স দিবলৈ চেষ্টা কৰিম তাৰ পাছত আহিলে সংবিধানৰ প্ৰকাৰ বুলি কওঁতে ইমান বেছি প্ৰয়োজন নাই তথাপিও মই কেইটামান প্ৰকাৰ মই কৈ দিছোঁ ৰাষ্ট্ৰপতীয় তাৰ পাছত আহিলে সংসদীয় আমি ইতিমধ্যে আমি আলোচনা কৰি আহিছোঁ তাৰ পাছত আহিলে নমনীয় অনমনীয় এই গোটেই কথাখিনি আমি আলোচনা কৰিছোঁ ৰাষ্ট্ৰপতীয় আৰু তাৰ পাছত আহিলে আমাৰ ৰাষ্ট্ৰপতীয় সংসদীয় নমনীয় অনমনীয় লিখিত অলিখিত তাৰ পাছত আহিলে সংসদীয় ইয়াতে এটা থাকি গৈছে এইটো মই তলতে লিখি দিছোঁ নালাগে ৰাষ্ট্ৰপতি গতিকে এইখিনি আছে সংবিধানৰ বিভিন্ন প্ৰকাৰ এই প্ৰকাৰখিনি সম্পৰ্কে ইমান জনাৰ ইমান বৰ বিশেষ প্ৰয়োজন নাই তথাপিও যদিহে আমাৰ বিভিন্ন সমস্যাত যদিহে আমি ভাবোঁ যে এই সম্পৰ্কে আমি আলোচনা কৰিব লাগে তেতিয়া আমি নিশ্চয়কৈ প্ৰতিটো ভাগৰ সম্পৰ্কে আমি ইন ডিটেইলছ আলোচনা কৰিম যিকিনক এতিয়া কথাটো হৈছে ভাৰতীয় সংবিধানৰ সম্পৰ্কে আজিৰ যিটো এই গোটেই ক্লাছটো এই ক্লাছটো আমি ভাৰতীয় সংবিধানৰ আমি ভিতৰলৈ আমি সোমোৱা নাই সেই কথাষাৰ আমি আপোনালোকক কৈ দিছোঁ আমি ভাৰতীয় সংবিধানৰ জাষ্ট যিটো বেছিক কথাখিনি আমি আজি আলোচনা কৰিলোঁ যে সংবিধান কিয় লাগে সংবিধান কি হয় সেই সম্পৰ্কে আলোচনা কৰিলোঁ সংবিধান কিয় লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিলোঁ তাৰ পাছত আমি আলোচনা কৰিলোঁ এটা গুৰুত্বপূৰ্ণ বিষয় যেটো আপোনালোকে মনত ৰাখিব লাগিব হেতু হৈছে ক্ষমতাৰ বিভাজন মানে কি ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ মানে কি এই কথাষাৰ আপোনালোকে পৰৱৰ্তী সময়ত অতিশয় গুৰুত্বপূৰ্ণ এটা বিষয় ক্ষমতাৰ বিকেন্দ্ৰীকৰণ তাৰ পাছত আমি আলোচনা কৰিলোঁ যে সংবিধানৰ বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ কি আমি 5টা বৈশিষ্ট্য লিখিছোঁ আৰু বহুত বৈশিষ্ট্য আছে সৰু সুৰা বৈশিষ্ট্য আৰু বহুত আছে সেইসমূহ কথা আমি বিভিন্ন সময়ত আমি যেতিয়া এনেকৈ আগুৱাই গৈ থাকিম তেতিয়া নিশ্চয়কৈ আলোচনা কৰি গৈ থাকিম আৰু একেবাৰে শেষত আমি সংবিধানৰ প্ৰকাৰ ৰাষ্ট্ৰপতীয় সংসদীয় নমনীয় অনমনীয় লিখিত অলিখিত এনেকৈ আমি কেইটামান আমি প্ৰকাৰ আমি আলোচনা কৰিলোঁ যি কি নহওক ইমান সময় আপোনালোকে চাই আছিল আজিৰ যেটো সংবিধানৰ বেসিক্স আমাৰ সংবিধানৰ বেসিক ক্লাছটো আপোনালোকে চালে যদি আপোনালোকে ক্লাছটো চাই ভাল পাইছে তেতিয়া আপোনালোকে নিশ্চয় আমাৰ সৈতে সংযুক্ত হৈ থাকক আৰু লগতে যদি কিবা প্ৰশ্ন আছে আপোনালোকৰ তেতিয়া আপোনালোকে এক ভিডিওটোৰ তলত থকা যে কমেন্ট বক্সত আপোনালোকে প্ৰশ্নসমূহ উত্থাপন কৰিব পাৰে আৰু এই প্ৰশ্নসমূহ পৰৱৰ্তী ক্লাছ আকৌ যেতিয়া আমি ক্লাছত আহিম তেতিয়া সেই প্ৰশ্নসমূহ নিশ্চয়কৈ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম সো আপোনালোক সকলোকে অল দা বেষ্ট ফৰ দা প্ৰিপাৰেচন এণ্ড we Scodemy will always be with you. Thank you.